সকলৰ উন্নয়ন কৰাৰ কাৰণে বড়োসকলক আপলিফটিং কৰাৰ কাৰণে তেওঁ কিমান কথা কৈছিল, কিমান লেকচাৰ দিছিল, গোটেই অসম জুৰি তেওঁ কি কৰিছিলে, নিজৰ অভিমতবিলাক দাঙি ধৰিছিল, বক্তৃতা দিছিল। তেওঁ এটাই কৈছিল যে বড়ো হাৰীৰ কথা কৈছিল, বড়ো হাৰীৰ উন্নতি নোহোৱালৈকে মই জিৰাই নাথাকো, এনেধৰণৰ লেকচাৰ দিছিলে। তেওঁক যেতিয়া পাতিলে না, তেওঁক যেতিয়া চেয়াৰমেন পাতিলে, CM পাতিলে, তেতিয়া কি হ'ল আমাৰ, তেতিয়া ক্ৰমান্বয়ে লাহে লাহে 6 শিডিউলত যি 40টা ডিপাৰ্টমেণ্ট আহিছিলে সেইবিলাক ফাংচনিং কৰাৰ কথাই অহা নাই। তেওঁ এটা কৈ কি কৰিলে, অসম চৰকাৰক বিক্ৰী কৰিছে, চৰকাৰী ডিপাৰ্টমেণ্টবিলাক সমজাই দিছে। তেওঁ ইতিমধ্যে 16টা ডিপাৰ্টমেণ্ট দিছে, তাৰ ফাংচন নাই, বেলেগবিলাকৰো কাম কৰা নাই। আৰু এনেকুৱা এটা অৱস্থা কৰিছে, এতিয়া 6 শিডিউলৰ যিটো কাউন্সিল ধ্বংস হ'ব, এতিয়া ধ্বংস কৰাৰ অভিপ্ৰায় ৰচনা কৰিছে। হেমন্ত বিশ্ব শৰ্মাই যি কয় তাকে মানে। হেমন্ত বিশ্ব শৰ্মাক হেমন্ত বিশ্ব টকা দিছে, চেয়াৰত বহাইছে, তাৰ বিনিময়ত যি পায় তাকে কৰিছে, যাৰ ফলস্বৰূপে এতিয়া আমাৰ 6 শিডিউল একেবাৰে শেষ হোৱাৰ উপক্ৰম হৈছে। গতিকে আজিৰ তাৰিখত আপোনালোকক মই সেইখিনি খুব জোৰে ক'ব বিচাৰিম, 6 শিডিউলৰ প্ৰতি আমাৰ মৰম আছে, ইয়াত আমাৰ কণ্ট্ৰিবিউশ্যন আছে, ইয়াত আমাৰ দেন আছে। আমি বহুত কষ্ট সহ্য কৰিছো, বহুতৰ প্ৰাণ বিসৰ্জন গৈছে। আমি সেই 6 শিডিউলক যাব দিব নোৱাৰো। ৰাইট, আপোনালোকে সেই কথাখিনি মনত ৰাখক। বিশেষকৈ 6 শিডিউলত থকা বড়োসকল প্ৰধান, তাৰপিছত অন্যান্য জাতি গোষ্ঠী ডেভেলপমেণ্টৰ একমাত্ৰ আহিলা 6 শিডিউল, তাৰ বাহিৰে কোনেও আমাক দেখা নাপায়। দিছপুৰে আমাক দেখা নাপায়। দিছপুৰে আমাৰ অঞ্চলত ক'ত ৰাস্তা লাগে, ক'ত পানী লাগে, ক'ত স্বাস্থ্যৰ ব্যৱস্থা লাগে জানে নেকি? একো নাজানে। দিল্লীতো মই কথাই নকওঁ। তো আমি আমাৰ আঞ্চলিক দলক আমি চৰকাৰত বহোৱাৰ কাৰণে আমি যত্ন কৰিছো। মই ভাবিছো আজিৰ তাৰিখত BTCত গোটেই ঘূৰিছো, পৰ্বত জোৰাৰ পৰা ওদালগুৰিলৈকে ঘূৰিছো। মানুহৰ ইমান সুন্দৰ সঁহাৰি আমাক দিছে, সুন্দৰভাৱে আমাক আঁকোৱালি লৈছে। আৰু আমাৰ বিশ্বাস, এনেকুৱা বিশ্বাস হৈছে যে আমি অহা দিনবিলাকত আমি আকৌ আমাৰ ক্ষমতা ঘূৰাই আনিব পাৰিম ৰাইজৰ সহায়ত। এই কথাখিনিকে আপোনালোকক জনাবলৈ আহিছো। তো আমি ক'ব লাগিলে ডেভেলপমেণ্টৰ কথাবিলাক যদি মই কওঁ বিৰাট দীঘলীয়া হ'ব। এতিয়া ৰবি বড়ো ডাক্তৰ হস্পিটেল আছে, ইয়াত চব বস্তু ইয়াত উভয় নদী আছে বেমাৰীৰ কাৰণে। আগতো আমাৰ নাই, বেমাৰীৰ চিকিৎসা নোপোৱাতে মৃত্যুবৰণ কৰিছিলে। আমাৰ মহিলাসকলে অফিচ কেনেকে যাব লাগে, অফিচত কি কৰিব লাগে জনাই নাছিলে, আৰু যাব লাগিলে ইমান দূৰত কেনেকে যাওঁ। এতিয়া মই নিজে যেতিয়া স্কুলত কাম কৰিছিলো, তেতিয়া আমাৰ IAS অফিচ আছিল, গুৱাহাটীত আছিল। গুৱাহাটীত IAS অফিচ আছিল, কামৰূপ ডিষ্ট্ৰিক্ট। মই নিজে আজি গৈ থাকি কালি কাম কৰি পৰহিও আছিল, এনেকুৱা এই অৱস্থা আছিল। পিছত নলবাৰীত আহিল। তো আমাৰ এতিয়া যেতিয়া ডিষ্ট্ৰিক্ট ইয়াত আহি DC অফিচত আহি মহিলাসকলে জানে ক'ত যায় কি কৰিব লাগিব, নাজানে জানে, বঢ়িয়াকে জানে। আমাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে, আমাৰ ছোৱালীবিলাকে শিক্ষিত ল'ৰাসকলে সুন্দৰ জানে। আমি খুব আগবাঢ়িছো। আৰু কি কৰিছে, বিশেষকৈ বড়োসকলৰ কাৰণে এটা সাংঘাতিক ধৰণৰ হাগ্ৰামা মহিলাৰে এই যিটো একৰ্ডে কৰিছে, সেইটো কি কৰিছে যে ভাৰতৰ 8ম অনুসূচী বুলি এটা অনুসূচী আছে, ভাষাৰ অনুসূচী, ইয়াত বড়ো ভাষা অন্তৰ্ভুক্ত কৰি। এইটো সহজ কথা নহয়, এইটো নহয়। মই গোৰ্খা নেপালী ভাষাৰ কাৰণে 56 চনৰ পৰা আন্দোলন কৰিছো, আমি নিজে কৰিছো। কেতিয়াবা দিছপুৰত ধৰ্ণা দিছো, কেতিয়াবা দিল্লীত ধৰ্ণা দিছো, যন্তৰ মন্তৰত। কিমানটা আন্দোলন কৰিলো, কত কি কৰিলো, কিমান মানুহৰ লগত বেয়া হৈছো। আমি তেতিয়া কৈছিলো অসমবাসীক, আপোনালোকে আমাক সমৰ্থন কৰক। ভাষা যদি হয়, ডেভেলপ হয়, কেৱল গোৰ্খাসকলৰ নেপালী ভাষা নহয়, চব ভাষা ডেভেলপ হ'ব, চব ভাষাৰ কাৰণে ভাল। আমি কৈছিলো, গৈ 92ত 20 আগষ্টৰ দিনা আমাৰ অন্যান্য 2টা ভাষাৰ লগত, মণিপুৰী আৰু কংকণীৰ লগত অন্তৰ্ভুক্ত কৰিলে। ইমান বছৰ, 40 বছৰ আন্দোলন কৰাৰ পিছত। তো হাগ্ৰামা মহিলাক ধন্যবাদ দিব লাগিব, বড়োসকলেতো সাংঘাতিক ধন্যবাদ দিব লাগিব। তেওঁ আন্দোলনৰ মাধ্যমেৰে 6 শিডিউলত বড়ো ভাষা সোমাই দিলে। সহজ নহয়, ইমান ডাঙৰ কাম কৰিলে। তো এনেধৰণৰ অজস্ৰ কাম কৰিছে। বড়ো মানুহক ভাৰতবৰ্ষৰ মানুহে চিনি পোৱাই নাছিলে। আমি যেতিয়া দিল্লীত যাওঁ, বড়ো কোন বড়ো, কौन है बड़ो? अरे भाई वहाँ हमारे बड़ो लोग बहुत सारे लोग है, वो तो सन ऑफ द सोल है, চিনি নাপায়। এজন পাঞ্জাবীৰ লগত একদিন মোৰ কাজিয়া লাগিল অলপত তাতে দিল্লীত। মই একে খঙতে কৈ দিলো, তেওঁ আপুনি কি নেজানে নেকি, আপুনি ইণ্ডিয়ান চিটিজেন হয় নে নহয়? আপুনি যে লোকেশন বিলাক নেজানে, ল্যাঙ্গুৱেজটিক ডিফাৰেন্স বিলাক আপুনি নাজানে, কিয় এনেধৰণে কয়? হেকাতি ক্ষমা কৰিছে মোৰ লগত। তো এনেকুৱা অৱস্থাত আজি ভাৰতবৰ্ষটো বাদে দিয়ক, বিশ্বৰ মানুহে বড়োসকলক চিনি পাইছে। এই ক্ৰেডিটটো কাৰ? হাগ্ৰামা মহিলাৰ। তো এনেধৰণৰ
সেই বুলি কেৱল বড়োৰ কাৰণে কৰিছিল তেনেকুৱা নহয় না ইয়াত বসবাস কৰা যিবিলাক অন্যান্য জাতি সম্প্ৰদায় আছে ইয়াত যিবিলাক গোৰ্খা আছে আদিবাসী আছে ধৰ্মীয় সংখ্যালঘু আছে ৰাভাসকল আছে মদাহীসকল আছে ইয়াত তাৰ পিছত এই আক্ৰা সংখ্যা কয় যোগী নাথ যোগীসকল আছে ইয়াত অন্যান্য 11টা আমাৰ জাতি আছে সেই সকলো জাতিৰ ডেভেলপমেন্ট কাউন্সিলৰ মাধ্যমেৰে হয় তাৰ কাৰণে হাগ্ৰাম মহিলাই গোটেই কিটা জাতিৰ একটা সেল বনাই দিছে কোক কয় অসমীয়া কোক বনাই দিছে কোকে নিজৰ নিজৰ জাতি বিলাকৰ অসুবিধা বিলাক তেওঁলোকে কালেকশন কৰি আনে কোত কি অসুবিধা আছে সাৰৰ লগত বহিব আমাৰ কেবিনেটৰ লগত বহিব বহি এটাৰ পিছত এটা সমাধান কৰাৰ কাৰণে সুন্দৰ এটা প্ৰসেস এটা সিস্টেম ওলাই আনিছে গতিকে অহা দিন বিলাকত আমি বিশ্বাসী যে এনে ধৰণে সকলো সমস্যা বিলাক সমাধান কৰি আমাৰ অঞ্চলত এই বিটিসি অঞ্চলত আমি আৰু একক ওপৰলৈ উঠাৰ কাৰণে আমি যত্ন কৰি সেইটো আমি তাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ অন্যান্য বহুত কথা আছে যেনে আমাৰ মেনিফেষ্টত ওলাই গৈছে মেনিফেষ্টত বহুত কথাবিলাক ওলাই গৈছে আজি বহুতে আন্দোলন কৰি আছে এই আশা কৰ্মী তাৰ পিছত থাকিল আপোনাৰ ৰান্ধনীসকল অঙ্গনবাদী কৰ্মীসকল তাৰ পিছত নতুনকে এপইন্টমেন্ট হোৱা যিবিলাক ব্যক্তিসকল যিসকলক নতুন পেঞ্চন নীতিত সোমাই লৈছে চৰকাৰে অঙ্গনবাদী অলপ নাওমান পইচা দিয়ে তাৰ পিছত তেওঁলোকক কাম কৰিবলৈ দিছে আশা কৰ্মী ইমান পৰিশ্ৰম ঘামি ঘামি ঘূৰি থাকে তাহাৰ পইচাৰ নামে নাই ৰান্ধনীসকলৰ পইচাৰ নাম নাই গতিকে আমি কৈছো আমাৰ চৰকাৰে যদি আমাৰ চৰকাৰ আহে আমি তেওঁলোকৰ চাকৰিৰ দৰে ব্যৱহাৰ এমপ্লয় গভৰ্নমেন্ট এমপ্লয় হিচাপে তেওঁলোকক ডিমান্ড কৰিব লাগে এই কথা আমাৰ দলে ডিমান্ড কৰিব তো এনে ধৰণৰ অন্যান্য বহুত আছে আমাৰ যিবিলাক কথা আপোনালোকে লাহে লাহে গম পাব আজিৰ তাৰিখত মই বেছি নকওঁ আমাৰ এজন শিক্ষা বিভাগৰ অভিজ্ঞ ব্যক্তি তেখেতক ইউটিউবত দেখা পাইছো তেখেতে ভাল বক্তব্য দাঙি ধৰিছে তো তেখেতে আজি নিশ্চয় আপোনালোকৰ ওপৰত ইয়াত ভালকে বক্তৃতা দিব তো আমি সদায় আহোঁ তথাপি আমি আপোনালোকক কৈছো যে আপোনালোকে প্ৰত্যেকে বুজি পোৱা উচিত প্ৰমোদ বড়োৰ দৰে এনেকুৱা জাতি ধ্বংস কৰা ব্যক্তি এজনৰ সমৰ্থন কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে আৰু কোনো ফুলক ভোট দিয়াৰ প্ৰশ্ন নাই ফুল হল ধৰ্মীয় এটা জাতি এই হল ৰাজনীতি দল ভাৰতবৰ্ষৰ যিটো সংবিধান 10খন দেশৰ পৰা কালেকশন কৰি আনি বনোৱা এই সংবিধান ভাৰতবৰ্ষৰ সেই সংবিধানৰ আধাৰত আমাৰ ধৰ্ম নিৰপেক্ষ এইখন দেশ ধৰ্ম নিৰপেক্ষ কোনো ধৰ্মৰ আক্ৰস্য থাকিব নোৱাৰে এনে এখন দেশত মোদী চৰকাৰে হেমন্ত বিশ্ব চৰকাৰে ধৰ্মীয় মানুহক ধৰ্মৰ নামত সিধা সিধিকে তেওঁ নিজৰ চিয়াৰৰ পৰা কয় যে এই তুমি অমুক মাইনৰিটি তুমি তোমাৰ ভোট নালাগে কৰ্মচাৰীৰ ভোট নালাগে অমুকৰ ভোট নালাগে তমুকৰ কিয় ক'ব তেওঁ হেমন্ত বিশ্ব শৰ্মা হিচাপে ক'ব নোৱাৰে নহয় তেওঁ ক'ব পাৰিলেহেঁতেন কিন্তু তেওঁতো এজন মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী তাৰ মৰ্যাদা তেওঁ ৰক্ষা নকৰাকৈ তেওঁ এনে ধৰণৰ কথাবিলাক কৈ আছে গতিকে অসমৰ মানুহে ভাল পোৱা নাই বিটিচিৰ মানুহেতো কোনোমতে ভাল নাপায় ভাল পোৱাৰ প্ৰশ্ন আহিব নোৱাৰে তো আমি তেওঁলোক হল ধৰ্মীয় তেওঁ ভাগ কৰিব বিচাৰিছে তেওঁৰ মতে ভাগ কেতিয়া কিয় হ'ব আমাৰ মানুহ আমাৰ অল ভাৰতৰ নীতিয়ে সেইটো ইউনাইটেড আমি বেলেগ বেলেগ জাত জনগোষ্ঠী থাকিলে আমি এক ভাৰতীয় উই আর ওয়ান ইন্ডিয়ান নেশন গতিকে তেওঁলোকৰ যিটো বক্তব্য আমি তাক আমি স্বীকাৰ কৰিব নোৱাৰো আমি তাক অস্বীকাৰ কৰিম হ'ব নোৱাৰে আৰু প্ৰমোদ বড়োৱে তাকে শুনি আজি বড়োসকলক নিজৰ জাতিক প্ৰবঞ্চনা কৰি আছে আজি বিভিন্ন মিছা কথা কৈ এই ফৰ্মবিলাক অন্যান্য বহুত কথা আছে কৈ শেষ কৰিব নোৱাৰি যে তেওঁ নিজে বড়ো এজন বড়োসকলক প্ৰবঞ্চনা কৰিছে তেওঁ এজন এপচুট প্ৰেসিডেন্ট বড়োসকলক তেওঁ প্ৰবঞ্চনা কৰিছে ঠগাব গৈছে বড়োসকলক ধ্বংস কৰিব বিচাৰিছে বড়ো মানুহ এজন হয় বড়োক যদি ধ্বংস কৰে আন জাতিবিলাকৰতো প্ৰশ্ন আহিব নোৱাৰে আহিব জানো আহিব নোৱাৰে গতিকে তেওঁ অতি সোনকালে আমি কি কৰিব লাগিব ষ্টেপ ডাউন কৰিব পাৰিব লাগিব আপোনালোকৰ সহায়ত গতিকে মই বেছি দীঘলীয়া খোজা নাই তো এইখিনি কৈ আপোনালোকক মই অন্তৰেৰে ভিতৰৰ পৰা একেবাৰে আন্তৰিক খুলুমাই যাচি মোৰ বক্তব্য শেষ কৰিছো থেংক ইউ এইখন সভাত আহি উপস্থিত হ'ব পৰা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি গিৰিণ বড়ো ডাঙৰীয়া আজি সভাখন চলাই নিয়া ষ্টেয়াৰিং কমিটিৰ সভাপতি অনিল দৈমাৰী ডাঙৰীয়া আমাৰ লগত অহা ৰিটায়াৰ্ড বিঅ তেখেত কি নাম আছিল অমৰ সিং ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত অহা সন্মাননীয় আমাৰ তেজাৰাৰ শিৱ সিং ব্ৰহ্ম তেখেত শিৱনাথ ব্ৰহ্ম তেখেত
কিৰণ ব্ৰহ্ম তাৰপিছত ইয়াত বহি থকা মোৰ পৰিচিত আৰু মোৰ অন্তৰৰ অতি মৰমৰ শ্ৰদ্ধাৰ ৰাইজ মহিলাসকল আজি আমি কিয় আহিছো সেইখিনিতো আপোনালোকে ভালকে জানে যে আমি নিৰ্বাচনৰ কাৰণে আপোনালোকক আমাৰ ফালৰ পৰা যিখিনি কথা ক'বলগীয়া আছে সেইখিনি ক'বলৈ আহিছো ইয়াত প্ৰায়বিলাকে বড়ো ভাষী মানুহে বেছি আছে তবু মই অসমীয়াতে কওঁ বড়ো ক'লে আৰু অলপ হাঁহিব না ভুল হ'ব সেইকাৰণে মই অসমীয়াতে কওঁ